সবকেই নমস্কাৰ আৰু জয় আই অসম। লাষ্ট ভিডিঅ'টোত খুবেই চবে মৰম দিছে এণ্ড থেংক ইউ ছ' মাছ ফৰ অল ইয়ৰ ছাপোৰ্ট। আজিৰ ভিডিঅ'টো স্পেচিফিকেলি আছাম হিষ্ট্ৰীৰ ওপৰত হ'ব আৰু এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ ওপৰত হ'ব, ঠিক আছে। এণ্ড নেক্সট কামিং ভিডিঅ'ছকেইটাত মই মিডিয়েভেল এণ্ড দেন মডাৰ্ণ আছাম হিষ্ট্ৰীৰ ওপৰত আনিম, কিয়কি আছাম হিষ্ট্ৰীটো এটা বহুত ভাষ্ট ছাবজেক্ট হয়। ইটো কাৰণে ভালকৈ বুজি কিনি পঢ়া বহুত জৰুৰী, নহ'লে মানুহকেইটা নহয় ভুলভুলাইয়াত ফাঁচি যায়। এনেও হিষ্ট্ৰী এনেকৈ এটা ছাবজেক্ট বহুত ডাঙৰ ছাবজেক্ট, চ' মানে ষ্ট্ৰেটেজি ৱাইজ যদি আপুনি নপঢ়ে ভালকৈ আপুনি বুজি নাপাব। চ' আজি মই ইয়াত ৰিচ'ৰ্চ ক'ত ফ'ল' কৰিব লাগে আৰু নোটছ কেনেকুৱাভাৱে পাব মই এইটোও কৈ দিম, ঠিক আছে। আৰু যোনটো আমি এটা শুনো প্ৰিলিমছত যে আছামৰ পৰা 35% অফ দ্য প্ৰিলিমছৰ কুৱেশ্যন আহে, এতিয়া আছামৰ পৰা একচুৱেলি আহে নেকি আৰু আহিলেও কিমান পচিবল হয়, মই এইটো আজি দ্য ৰিয়েলিটি মই ক'ব অলপ যত্ন কৰিম। চ' ষ্টে টিউন এণ্ড আশা কৰিছোঁ যদি আপুনি এতিয়া ছাবস্ক্ৰাইব কৰা নাই, লাইক কৰা নাই, শ্বেয়াৰ কৰা নাই, প্লিজ কৰি দিব। বহুত এনকাৰেজমেণ্ট এণ্ড মটিভেশ্যন আহে এনেকুৱা ভিডিঅ' বনাই থাকিবৰ কাৰণে, আৰু লগত PYQ ডিছকাছ কৰিম, ঠিক আছে। চ' আজিৰ ভিডিঅ'টো শুৰু কৰোঁ। আজিৰ ফাৰ্ষ্ট ভিডিঅ'টো হ'ল ৰিচ'ৰ্চ, ঠিক আছে। এতিয়া এক্সামত যেনেকুৱাভাৱে কুৱেশ্যনছ আহে আপোনাৰ হিষ্ট্ৰীৰ পৰা, আজি যিহেতু আমি এনচিয়েণ্টৰ ওপৰত কথা পাতিম, স্পেচিয়েলি আজি এনচিয়েণ্টৰ ওপৰত কথা পাতিম, ঠিক আছে। চ' আপুনি যদি চাই এই বুকত লাগে আপুনি শৈলেন বৈশ্য পঢ়ক বা লাগে আপুনি আছামিয়াৰ বুক পঢ়ক, কিন্তু যদি আপুনি বুক পঢ়ি কিনি ভাবিছে যে আছামৰ হিষ্ট্ৰীৰ কুৱেশ্যন ছল্ভ কৰিব ক'লে, আই থিংক ইউ আৰ ৰং। মানে নোটছ লাগিব এইটো কাৰণে। হিষ্ট্ৰীৰ নোটছ ইজ মেণ্ডিটাৰী, কিয়কি আজিকালি যি হিচাপে কুৱেশ্যন সুধি আছে ন APSCয়ে, আপুনি মানে নোৱাৰিব কি কয় বিনা নোটছ দি মানে আছাম হিষ্ট্ৰীৰ কুৱেশ্যনকেইটা ছল্ভ কৰিবৰ কাৰণে, কিয়কি ইন ডেপ্থত সুধি আছে আৰু যদি মডাৰেটো সুধি আছে একদম ভাল কুৱেশ্যন সুধি আছে। চ' আপুনি খালি বুক পঢ়িটো নাভাবিব যে আপুনি আছাম হিষ্ট্ৰীৰ কুৱেশ্যন ছল্ভ কৰিব, বি ইট এনচিয়েণ্ট, মিডিয়েভেল অৰ মডাৰ্ণ। চ' নোটছ ক'ৰ পৰা পাব গ'লে, নোটছ আপুনি ফাৰ্ষ্ট অফ অল নিজে বনাব পাৰে, ঠিক আছে। নিজে বনোৱাটো চবচে বেষ্ট। মই অলৰেডি ৰিচ'ৰ্চকেইটাও কৈ দিছোঁ, আগৰ ভিডিঅ'ছকেইটাত চাব পাৰে। কিন্তু যদি কোনোবাই নিজৰ নোটছ বনোৱা নাই বা যদি কোনোবা বিগিনাৰ্ছে ভাবে যে নাই মই অলপ নোটছকেইটা পালে ভাল হ'লে হয়, চ' মই মোৰ নিজৰ পাৰ্চনেল নোটছ, অ'কে, মোৰ নিজৰ নোটছ মই লাইক এভেইলেবল কৰাইছোঁ এটা মিনিমাল প্ৰাইচত। হোৱাটছএপৰ লিংক আছে, কমেণ্ট ছেকশ্যনত মই পিন কৰি দিছোঁ, আপুনি তাত গৈ জইন কৰক হোৱাটছএপটোত এণ্ড মোৰ কাৰণে পাৰ্চনেলি DM কৰক যে নোটছ বুলি কৈ, দেন মই ৰেছপন্স কৰিম। সেইটোত মানে মই একদম এক্সাম স্পেচিফিক বনাইছোঁ নোটছকেইটা, এণ্ড বহুত মানুহে এতিয়ালৈকে পাৰচেছ কৰিলেও। চ' আই হোপ আপোনাৰ সেইটো কাৰণে সেই নোটছটো হেল্পফুল হ'ব। আৰু আপোনাৰ যদি আছে পাৰ্চনেল নোটছ, দেন ডণ্ট জইন দ্য হোৱাটছএপ গ্ৰুপ, কিয় সেইটো হোৱাটছএপ গ্ৰুপটো মই খালি যোনে নোটছ পাৰচেছ কৰিব বিচাৰিছে আছাম হিষ্ট্ৰীৰ আৰু আছাম জিঅ'গ্ৰাফীৰ সিহঁতে পাব। আপোনাৰ যদি নিজৰ নোটছ আছে নালাগে, ঠিক আছে। চ' ফাৰ্ষ্ট কথাটো হ'ল ইটো। এতিয়া ছেকেণ্ড কথা আহি যাওঁ আমি আছাম পৰ্শ্যনটো। মানুহে সোধে যে 35% মানে আছামৰ কুৱেশ্যন থাকে APSC প্ৰিলিমছত। চ' সঁচানে নহয় চাম। এতিয়া আছাম ক'ব গ'লে নহয় খালি হিষ্ট্ৰী পঢ়িলে নহ'ব, আছামৰ হিষ্ট্ৰী ছেকশ্যন আছে, ঠিক আছে। হিষ্টৰী আছে একটা, ঠিক আছে। দেন জিঅ'গ্ৰাফী এটা কুৱেশ্যন আছে, ঠিক আছে। দেন কাৰেণ্ট এফেয়াৰ্ছ একটা কুৱেশ্যন আছে, এটা ছেকশ্যন আছে। তাৰ পাছত এটা ছেকশ্যন আছে বুকছ এণ্ড পাৰ্চনেলিটিজ, বুকছ এণ্ড অথাৰ্ছ, বুকছ এণ্ড অথাৰ্ছ পৰা বহুত ভাল কুৱেশ্যন আহে কিন্তু দেই, এইটো আপুনি বুকছত নাপাব, বেছিভাগ PYQ ছল্ভ কৰিলেহে গম পাব, ঠিক আছে। বুকছ এণ্ড অথাৰ্ছ। তাৰ পাছত আৰু আহে আপোনাৰ এৱাৰ্ডছ, ঠিক আছে। তাৰ পাছত আপোনাৰ আহিব আৰু আপোনাৰ কি কয় পাৰ্চনেলিটিছৰ ওপৰত কুৱেশ্যন আহে, ঠিক আছে। পাৰ্চনেলিটিছৰ ওপৰত আহে আৰু এনভাইৰনমেণ্টৰ ওপৰতো আহিব। এনভাইৰনমেণ্ট মই ইয়াত লিখি দিওঁ, ঠিক আছে। চ' এইকেইটা যিমান অসমৰ পাৰ্ট আছে ন, এইকেইটা গোটেই ইম্পৰ্টেণ্ট। চ' 35% অফ দ্য কুৱেশ্যন এইকেইটাৰ পৰাই আহে। এতিয়া বুকছ এণ্ড অথাৰ্ছ নহয়, কোনোবা বুকত ভালকৈ নাপাব, এইটো PYQ ছল্ভ কৰিলে পাব, এণ্ড ইন কামিং ভিডিঅ'ছত মই আনিমো, ঠিক আছে। চ' মই এইটো ক'ব বিচাৰিছোঁ যে 35% অফ দ্য কুৱেশ্যন মানে অলমষ্ট 35 কুৱেশ্যন, ঠিক আছে। লাষ্ট ইয়াৰো 35 কুৱেশ্যন প্ৰিলিমছত আহিছে, কিন্তু আমি কি একচুৱেলি ছল্ভ কৰিব পাৰিম নেকি? আপুনি এতিয়া নিজে ভাবক। আপুনি বহুত ভাল বোলে আছামৰ পৰ্শ্যনত, ঠিক আছে, হিষ্ট্ৰী জিঅ'গ্ৰাফী গোটেই পঢ়ি গৈছে, ভাল ভাল নোটছ আছে, কিন্তু আপুনি ভাবিব যে আপুনি 35 কুৱেশ্যন কৰিবই পাৰিব? মই ভাবোঁ মোৰ ছাইড পৰা কেতিয়াও নোৱাৰে। মানে যোনটো 35% অফ দ্য
কুৱেশ্যনে কিমান 70 মাৰ্কছ দিব আপোনাক ন, আপুনি 70 মাৰ্কছ কেতিয়াও কাৰেক্ট কৰিব নোৱাৰিব। মষ্ট প্ৰবেবলি আপুনি যদি বহুত ভাল আছে দেন 20 to 30 কুৱেশ্যন অৰ 25 to 30 কুৱেশ্যন আপুনি ভাল কৰিব পাৰিব। 5টাৰ পৰা 6টা কুৱেশ্যন এনেকুৱা থাকিব যোনটো আপুনি আইডিয়াই লগাব পৰা নাই। কিন্তু মেজৰিটি অফ দ্য কুৱেশ্যন মানে 35 কুৱেশ্যন পৰা মেজৰিটি অফ দ্য কুৱেশ্যন কিন্তু কৰিব পাৰিব যদি আপোনাৰ ভালকৈ নোটছ আছে, ভালকৈ আপুনি পঢ়ি গৈছে, ষ্ট্ৰেটেজিকলি যদি পঢ়ি গৈছে। আৰু যদি আণ্ডু পঢ়ি গৈছে, গোটেই মানে কিতাপৰ পৰা মানে যিমান পাই আছে ক'ৰবাৰ পৰা পাই আছে যদি পঢ়ি আছে ক'লে নহ'ব। আৰু আজিকালি হিষ্ট্ৰীৰ কুৱেশ্যন বহুত ছিষ্টেমেটিকলি সোধে, ক্ৰনলজিকেলি সোধে, ইন ডেপথত গৈ সোধে। চ' নোটছ থকা খুবেই জৰুৰী। আপুনি নাভাবিব যে বুকছ পঢ়ি কিনি যাব আৰু আছাম হিষ্ট্ৰীৰ কুৱেশ্যন আপোনাৰ হৈ যাব। আই ডোণ্ট থিংক চ' আপোনাৰ হ'ব, ঠিক আছে। চ' নোটছ ইজ মেণ্ডিটাৰী। চ' নিজৰ নোটছ বনাওক, আৰু যদি নাই ক'লে কাৰোবাৰ পৰা লওক। আৰু তেতিয়াও যদি আপোনাৰ সেনেতে মানে নাপায় ক'লে মোৰ কাৰণে থ্ৰু হোৱাটছএপ কণ্টেক্ট কৰিব পাৰে। সেই গ্ৰুপটোত জইন কৰি মই এটা মিনিমাল কষ্টত ভাল নোটছ প্ৰভাইড কৰিছোঁ, ঠিক আছে। আৰু এইটো মোৰ পাৰ্চনেল হেণ্ড ৰিটেন নোটছ হয়। এতিয়া এই টপিকটো আমাৰ শেষ হ'ল। এতিয়া আমি এনচিয়েণ্ট হিষ্ট্ৰীত আজি যি ডিছকাছ কৰিম, এইটোত একচুৱেলি কি ডিছকাছ কৰিম মানে এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা আমি পঢ়িব কি লাগে। কিয় কি হিষ্ট্ৰীটো মই যিহেতু ষ্টাৰ্টিঙত কৈছোঁ যে ভাষ্ট, ঠিক আছে। চ' এতিয়া কি পঢ়িব আপুনি এনচিয়েণ্ট হিষ্ট্ৰীত? ফাৰ্ষ্টটো আপোনাৰ আহি যায় ইনস্ক্ৰিপশ্যন, ঠিক আছে। ছেকেণ্ড আহি যায় আপোনাৰ আৰ্কিটেকচাৰ, ঠিক আছে। থাৰ্ড আহি যায় অৰিজিন অফ দ্য নেম, এণ্ড ফ'ৰ্থ আহি যায় আপোনাৰ ডাইনেষ্টিকেইটা লাইক দানৱা, বৰ্মন, সালস্তম্ভা, পালা, যোনকেইটা প্ৰমিনেণ্ট ডাইনেষ্টি হয় আমাৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ। চ' এইকেইটাৰ ওপৰত কেনেকুৱাভাৱে পঢ়িব লাগে আৰু কি পঢ়িব লাগে স্পেচিফিক, মানে যোনটো মানে চবচে বেছি ইম্পৰ্টেণ্ট। এনেইতো ভালকৈ চবেই পঢ়িব লাগে, এভৰিথিং ইজ ইম্পৰ্টেণ্ট, কিন্তু এভৰিথিঙৰ ভিতৰতো যোনটো টপিকছকেইটা একদম নেগলিজিবল নহয় আৰু টপিকছৰ ভিতৰৰ পৰাও কেনেকুৱাভাৱে কুৱেশ্যন আহিব পাৰে মই আজি এই ভিডিঅ'টোত দেখাম। চ' সেইটো কাৰণে ষ্টে টিউন, ঠিক আছে। চ' এতিয়া আহি যাওক আমাৰ ৰিপিটেড টপিকছত, কি বস্তু ৰিপিট হয় এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা, ঠিক আছে। আৰু কেনেকুৱাভাৱে কুৱেশ্যন আহে মই মোৰ নোটছ পৰা মই দেখাম, ঠিক আছে। ফাৰ্ষ্টটো হ'ল নহয় অৰিজিন অফ দ্য নেম। আমাৰ জানে প্ৰাগজ্যোতিষপুৰ কামৰূপা আছে আৰু লগত আছাম নেমটো কেনেকৈ আহিছে আপুনি এতিয়া জানে। চ' মই এইটো দেখাই আছোঁ। চ' প্ৰাগজ্যোতিষপুৰ কেনেকুৱাভাৱে নামটো আহিল, ক'ত মেনশ্যন আছিল কালিকা পুৰাণত, কামৰূপা ক'ত মেনশ্যন আছিল গৌপথা ব্ৰাহ্মণত। এনেকুৱা ডাইৰেক্ট কুৱেশ্যন আহে, মানে ওৱান লাইনাৰ কুৱেশ্যন আহিব এনেকুৱা, ঠিক আছে। দানৱা ডাইনেষ্টিৰ পৰা বেছি কি কুৱেশ্যন আহে ক'লে আৰ্লিয়েষ্ট ন'ন কোন হয়, আৰ্লিয়েষ্ট ন'ন কিং কোন হয়। মানে দানৱা ডাইনেষ্টি মেনশ্যন নকৰে, যদি ডাইৰেক্ট সুধি দিয়ে ন ইন এনচিয়েণ্ট আছাম হু ইজ দ্য আৰ্লিয়েষ্ট ন'ন কিং, তে হ'ব আমাৰ কোন হয় মহিৰংগা দানৱা, ঠিক আছে। মহিৰংগা দানৱা, ঠিক আছে। এণ্ড মহিৰংগা দানৱাৰ নহয় ছাকচেশ্যনটো বহুত ইম্পৰ্টেণ্ট, কিন্তু অলৰেডি সুধিছে। মই ইয়াত অলপ যত্ন কৰিম মোৰ নোটছ পৰা দেখাব, যদি আপুনি এতিয়া দেখা পাই আছে। ফাৰ্ষ্টটো চাওক মোৰ নোটছত অৰিজিন থিউৰি আছে, দেখা পাই আছে থিউৰি 1 থিউৰি 2। চ' এই চাওক প্ৰাগজ্যোতিষপুৰ কিহত মেনশ্যন আছে ইন কালিকা পুৰাণ, ঠিক আছে। কালিকা পুৰাণ ইট ইজ মেনশ্যন ডেট ব্ৰহ্মা মেড দ্য কেলকুলেশ্যন অফ ষ্টাৰ্ছ ইন প্ৰাগজ্যোতিষপুৰ। চ' এই হিচাপে কুৱেশ্যন আহিব যে ক'ত মেনশ্যন আছে প্ৰাগজ্যোতিষপুৰৰ নাম কালিকা পুৰাণ। অলৰেডি এনেকুৱা কুৱেশ্যন আহিছে, মই নিজে মানে মনত বনাই কিনি বা দিমাগত বনাই কিনি আপোনাক কোৱা নাই দেই, অলৰেডি কুৱেশ্যন অহাকেইটাই মই কৈ আছোঁ। ছেকেণ্ড, কামৰূপৰ পৰা কেনেকুৱা কুৱেশ্যন আহিছে যে কোনটো জেগাত কামৰূপাৰ নেম মেনশ্যন আছে, গৌপথা ব্ৰাহ্মণত কামৰূপাৰ নেম মেনশ্যন আছে, ঠিক আছে। আৰু এই কামৰু আৰু কামৰুতৰ মিনিঙো আহিছে, কি হয় ইট ইজ লেজাৰ ডিভাইনিটি ইন সান্থালী। আৰু মই যে এইকেইটা কুৱেশ্যন কৈ আছোঁ ন, আপুনি নাভাবিব যে এই বছৰ আহিছে 2024, 2022, 2023, মানে 2022 পৰা 2025 পৰ্যন্ত যিমান ডিপাৰ্টমেণ্টেল এক্সাম হৈছে APSCৰ আৰু CCE যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সাম হৈছে, চবতে কিবা না কিবি সুধিছে। আৰু মই অলমষ্ট গোটেই PYQ কৰিছোঁ, মোৰ মানে হেবিট আছে PYQ কৰা, সেইকাৰণে মই মানে প্ৰেডিক্ট কৰিব পাৰোঁ টপিকটো চাই যে আগত এই টপিক পৰা কি কুৱেশ্যন আহিছে আৰু কেনেকৈ আহিব পাৰে। এটি মানে মোৰ এক্সপিৰিয়েঞ্চ আৰু সেইটো। এতিয়া গ্ৰাণ্টেডটো মোৰ কথাও আপুনি ল'ব নোৱাৰে, কিয় APSC মিনছ এক্সপেক্ট দ্য আনএক্সপেক্টেড। হ'লেও আৰু এজ পাৰ মাই এক্সপিৰিয়েঞ্চ মই যি ভাবোঁ মই সেইটো কওঁ, তাকে আপোনাৰ সিহঁতৰ কাৰণে অলপ হেল্প হওক। এটলিষ্ট আপোনাৰ সিহঁতে যদি বিগিনাৰ হয় খুবেই হেল্প হ'ব মই ভাবোঁ, ঠিক আছে। আৰু আছাম পৰাও কুৱেশ্যন কেনেকৈ আহে চাব, এটা কথা মনত ৰাখিব, আছাম নামটো আমাৰ আহোম অহাৰ পাছতে আহিছিল, ঠিক আছে। চ' আছামৰ আছামা, আচাম, হাচম এইকেইটাৰ মিনিং কি হয়,
আনইভেন, আনডিফিটেড কনকুইৰাৰ, ল' লেণ্ড, এইকেইটাৰ ওপৰত অলৰেডি কুৱেশ্যন আহিছে, ঠিক আছে। চ' এনেকুৱাভাৱে কুৱেশ্যন আহে। দানাবা ডাইনেষ্টিৰ ওপৰত কেনেকৈ আহে কুৱেশ্যন ক'লে, আৰ্লিয়েষ্ট নন কিং, ঠিক আছে, কিৰাটা চিফ কাক কাৰণে কওঁ, তাৰ কেপিটেল কি আছে, আৰু স্পেচিয়েলি মহিৰংগা দানাবক কোনে ছাকচিড কৰিছিল, একদম ক্ৰনলজিকেলি মনত ৰখা খুবেই জৰুৰী। হতাকাসুৰ, চাম্বাসুৰ, ৰত্নাসুৰ, ঘটাকাসুৰ, আৰু ঘটাকাসুৰক কোনে মাৰিছিল, নাৰাকাসুৰে, ঠিক আছে। এণ্ড মহিৰংগা দানৱক কোনে মাৰিছিল, হতাকাসুৰে। চ' এই হিচাপে আপুনি মনত ৰখাটো ভাল, আৰু এনেকা নোটছ আপুনি কেতিয়াও বুকত ভালকৈ নাপাব, ঠিক আছে। মইতো ইয়াত বহুত চিৰিয়েল ৱাইজ মই এনচিয়েণ্ট, মিডিয়েভেল এণ্ড মডাৰ্ণ কমপ্লিট কৰিছোঁ। এনেকা নোটছ আপুনি বুকত নাপাব, সেইকাৰণে মই কৈছোঁ যদি নোটছ বনোৱা নাই আপুনি নোটছ বনাই লওক, ঠিক আছে। চ' ছেম ৱাইজ ইয়াতে ভামোৱা আসুৰা ডাইনেষ্টিৰ ওপৰত আছে, নাৰাকাসুৰৰ ওপৰত আহিছে, ঠিক আছে। নাৰাকাসুৰে কি কেপিটেল বনাইছিল, প্ৰাগজ্যোতিষপুৰ, এইকেইটাৰ ওপৰত কুৱেশ্যন আহে, ঠিক আছে। এনেকুৱাভাৱে গোটেই হিষ্ট্ৰীৰ ওপৰত, এনচিয়েণ্ট হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন এনেকুৱাভাৱে আহে। মই এতিয়া যদি চব বুজাব যাওঁ ক'লেতো বহুত ডাঙৰ দীঘল হৈ যাব, কিন্তু মই হ'লেও অলপ ট্ৰাই কৰিম জল্দি বুজাব। এতিয়া চাওক বৰ্মন ডাইনেষ্টিৰ পৰা বেছিভাগ কুৱেশ্যন ইমানে আহে যে বৰ্মন ডাইনেষ্টিক কোনে ফাউণ্ড কৰিছিল, পুষ্য বৰ্মন, আৰু বা এনেকা সোধে যে পুষ্য বৰ্মন কাৰ কণ্টেম্পৰাৰী আছিল, কণ্টেম্পৰাৰী মানে কাৰ টাইমত আছিল, তে সমুদ্ৰগুপ্তাৰ টাইমত পুষ্য বৰ্মন আছিল। চ' এই কণ্টেম্পৰাৰীৰ ওপৰত সোধে, আৰু কেতিয়াবা এই থ্ৰ'ন যে আছিল টাইমত 355 to 380 AD এইটোৰ ওপৰত সুধি দিয়ে, ঠিক আছে। আৰু কেতিয়াবা এনেকাও সোধে যে পুষ্য বৰ্মনৰ যোনটো মানে চিৰিয়েল ৱাইজ, পুষ্য বৰ্মন পিছত কোন আহিছে, সমুদ্ৰ বৰ্মন পিছত কোন আহিছে, বালা বৰ্মন, এনেকুৱাকৈ চিৰিয়েল ৱাইজো সোধে। কল্যাণ বৰ্মন বহুত ইম্পৰ্টেণ্ট, কিয় কি তেখেতে ডবকা এনেক্স কৰিছিল, ঠিক আছে। পুষ্য বৰ্মনৰ ল'ৰা সমুদ্ৰ বৰ্মন ইম্পৰ্টেণ্ট, কিয় তেখেত কণ্টেম্পৰাৰী কাৰ আছিল, চন্দ্ৰগুপ্তা II আৰু কালিদাসৰ, ঠিক আছে। সেই হিচাপে আৰু অমৃতা প্ৰভা, ঠিক আছে, বালা বৰ্মনৰ ছোৱালীৰ নাম ইম্পৰ্টেণ্ট। এই কালহানি ৰাজা তৰংগিনী মেনশ্যন আছে, তেখেতৰ বিয়া মেঘবাহানাৰ লগত হৈছিল। চ' এইকেইটা মানে ডাইৰেক্ট টু ডাইৰেক্ট কুৱেশ্যন, বুজিলেনে? এইকেইটা আপুনি কেতিয়াও কিতাপত ভালকৈ নাপাব, সেইকাৰণে নোটছ ইম্পৰ্টেণ্ট কৈছোঁ, ঠিক আছে। চাওক ইয়াত ভাস্কৰ বৰ্মনটো দ্য মষ্ট ইম্পৰ্টেণ্ট, ডাইৰেক্ট কুৱেশ্যন সুধি যায় যে কুমাৰ ৰাজা কাক কাৰণে আমি জানো, চ' ভাস্কৰ বৰ্মন হয়, ঠিক আছে। ভাস্কৰ অফ দ্য ডাইনেষ্টি আমি কোনটোৰ পৰা কোনটো AD কাৰণে কওঁ, 594 to 650 AD, ডাইৰেক্ট কুৱেশ্যন এইকেইটা, ঠিক আছে। আৰু ভাস্কৰ বৰ্মন টাইমত কোনে আহিছিল, হুৱেংচাং আহিছিল, ঠিক আছে। আৰু হুৱেংচাঙৰ মানে ভাস্কৰ বৰ্মনে হুৱেংচাঙক এটা গিফ্ট দিছিল, গিফ্টৰ নামটো কি হয়, হোলালি। চ' এইকেইটা মানে ভালকৈ আপুনি নোটছ বনাইকৈ ৰাখিলে নহয় আপোনাৰে বেনিফিট হ'ব। আৰু খালি APSCকে নহয়, আপুনি যদি পাছত গৈ ধৰক SI দিয়ে বা ADRE দিয়ে, চবৰ কাৰণে হেল্পফুল হ'ব। আৰু ভূতি বৰ্মন বহুত ইম্পৰ্টেণ্ট, মহেন্দ্ৰ বৰ্মন বহুত ইম্পৰ্টেণ্ট, কিয় মহেন্দ্ৰ বৰ্মন ৱাজ দ্য ফাৰ্ষ্ট কিং টু পাৰফৰ্ম অশ্বমেধা, ডেট ইজ হৰ্চ ছেক্ৰিফাইচ। জানে মহেন্দ্ৰ বৰ্মন কাৰ কণ্টেম্পৰাৰী আছিল, কুমাৰগুপ্তা I এণ্ড স্কন্দগুপ্তাৰ আছিল। চ' এইকেইটা একদম ইম্পৰ্টেণ্ট, ঠিক আছে। এই সেনেকাইভাৱে আপুনি শালস্তম্ভৰ ওপৰত হৰূপেশ্বৰৰ কথা ইম্পৰ্টেণ্ট, হৰ্ষদেৱৰ কথা ইম্পৰ্টেণ্ট, ঠিক আছে। তাৰপাছত ত্যাগ সিংহাৰ ওপৰত অলৰেডি কুৱেশ্যন আহিছিল যে লাষ্ট ৰুলাৰ কোন আছিল শালস্তম্ভৰ, চ' ত্যাগ সিংহা হয়, বহুত মানুহে নাজানে। হৰ্যৰা বৰ্মনৰ কুৱেশ্যন বহুত আহে, ঠিক আছে। পালা ডাইনেষ্টিৰ ওপৰত কুৱেশ্যন আহে। মানে ইয়াত মই আজি চব ক'ব গ'লেতো বহুত দীঘল হৈ যাব ভিডিঅ'টো, মই সৰু সুৰাকৈ ক'ব আহিছোঁ। পাছত মই এজ পাৰ কমেণ্টছ বা ৰিকুৱেষ্ট মই চেষ্টা কৰিম বুজাব, কিন্তু আপোনাৰহঁতৰ যদি নোটছ লাগে ক'লে মোৰ কমেণ্ট ছেকশ্যনত গৈ গ্ৰুপটো জইন কৰিব। এটা মিনিমাল প্ৰাইচত মই ভাল নোটছ প্ৰভাইড কৰিব চেষ্টা কৰিছোঁ, মোৰ নিজৰ পাৰ্চনেল নোটছ দেই, হেণ্ড ৰিটেন নোটছ অফ আছাম হিষ্ট্ৰী এণ্ড আছাম জিঅ'গ্ৰাফী। এতিয়া ছেকেণ্ড আহি যাওঁ ন, ইনস্ক্ৰিপশ্যন মানে কি হয় মই আপোনাৰ কাৰণে দেখাব যত্ন কৰিম। ইনস্ক্ৰিপশ্যনৰ মই নোটছটো দেখাব যত্ন কৰি আছোঁ। ইনস্ক্ৰিপশ্যনত কুৱেশ্যন কেনেকৈ আহে, ইনস্ক্ৰিপশ্যনত নহয়, চাওক সুৰেন্দ্ৰ বৰ্মন টাইমত উমচাল ৰক ইনস্ক্ৰিপশ্যন আছিল। এতিয়া ডাইৰেক্ট সুধি দিয়ে যে উমচাল ৰক ইনস্ক্ৰিপশ্যন আৰু সুৰেন্দ্ৰ বৰ্মনৰ নাম সুধি দিব, আৰু এই চেঞ্চুৰীটো দি দিয়ে কুৱেশ্যনত, 5th century হয় নে 6th century হয়। আপুনি ইয়াতে কুৱেশ্যন মানে কনফিউজ হৈ যাব। বেছিভাগ কুৱেশ্যনত দেখা পোৱা যায় সুৰেন্দ্ৰ বৰ্মন, ভূতি বৰ্মন, ভাস্কৰ বৰ্মন, এইকেইটাৰ ওপৰত বাৰে কুৱেশ্যন সোধে, ঠিক আছে। আৰু ইনস্ক্ৰিপশ্যনৰ ওপৰত মানে কোনটো চেঞ্চুৰীৰ হয় এইটো ইম্পৰ্টেণ্ট, কাৰ টাইমত আছিলে এই ইনস্ক্ৰিপশ্যন এইটো ইম্পৰ্টেণ্ট, আৰু ইনস্ক্ৰিপশ্যনটো কি এইটো ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু যেনেকৈ আপুনি ইয়াত চাব পাৰে ৰত্নপালা আছে, ইন্দ্ৰপালা আছে, গোপাল বৰ্মন আছে, গজতাল ইনস্ক্ৰিপশ্যন ভেৰি ইম্পৰ্টেণ্ট, 10th century হয়, ঠিক আছে। সেনেকুৱাভাৱে ইনস্ক্ৰিপশ্যনটো ইম্পৰ্টেণ্ট। চ' ইটোৰো ভাল এটা নোটছ আপোনাৰ তাত ৰেডি থাকিব লাগে। ইনস্ক্ৰিপশ্যনৰ ওপৰত কিন্তু কুৱেশ্যন আহে দেই।
এনচিয়েণ্ট হিষ্ট্ৰীৰ ক'লোঁ। চ' ইনস্ক্ৰিপশ্যনটো মই কৈ দিলোঁ যে ইনস্ক্ৰিপশ্যনৰ ওপৰত কুৱেশ্যন আহে। অৰিজিন অফ নেমৰ ওপৰতো কৈ দিলোঁ। দানাভা বা বৰ্মন ওপৰত কেনেকুৱাভাৱে কুৱেশ্যন আহে মই এইটোও ক'লোঁ। ঠিক আছে, আৰ্কিটেক্সাৰৰ ওপৰত কেনেকুৱাভাৱে কুৱেশ্যন আহে মই দেখাই আছোঁ। নোটছ যদি আপোনাৰ আছে, সেইকাৰণে মই কওঁ নোটছ ইজ ইম্পৰ্টেণ্ট। চাওক, বহুতবাৰ শুনিব দা পাৰ্বতীয়া, দেওপানী, ঠিক আছে, কাৰ টাইমত আছিল? গুপ্তাৰ টাইমত আছিল, লেটাৰ গুপ্তা টাইমত আছিল নে আৰ্লি গুপ্তাৰ টাইমত আছিল? চেঞ্চুৰী দি দিব, 5th চেঞ্চুৰীত নে 6th চেঞ্চুৰীত। চ' আপুনি জানি থ'ব লাগিব। দেওপানী স্কুল অফ স্কাল্পচাৰ, দেওপাহাৰ হিল অফ গড লোকেটেড এট গোলাঘাট ডিষ্ট্ৰিক্ট অফ নুমালীগড় 7 বা 8th চেঞ্চুৰীত। ঠিক আছে, কি ষ্টাইল আছিল? ক্লাছিকেল বা লেটাৰ গুপ্তা ষ্টাইল আছিল। এইকেইটা ডাইৰেক্ট কুৱেশ্যন সুধিছে। আৰু আপুনি যদি এইকেইটা পঢ়ি নাযায়, আপোনাৰ কাৰণে এইটো বহুত টাফ লাগিব কুৱেশ্যনকেইটা। আৰু যদি পঢ়ি যায়, দ্য মষ্ট ইজিয়েষ্ট এণ্ড স্ক'ৰিং ছাবজেক্ট হৈ যাব এইটো আপোনাৰ কাৰণে। ঠিক আছে, চ' ছেম ৱাইজ মদন কামদেৱ, খাজুৰাহ অফ আছাম, ঠিক আছে, আকাশী গংগা। এনেকুৱা কুৱেশ্যন সোধে যে চালুক্য ষ্টাইলত কি আছে, বা এনেকুৱা সোধে যে আকাশী গংগা কি ষ্টাইলৰ হয়? তে চালুক্য ষ্টাইলৰ হয়। ঠিক আছে, শ্বাফ্ট পিলাৰ আছে আকাশী গংগাৰ। চ' এনেকুৱাভাৱে কুৱেশ্যন সোধে। মানে মই ইয়াত নহয় বুকৰ নিচিনা দিয়া নাই একদম লাম্বা চওড়াকৈ। মই ইয়াত ইমানেই দিছোঁ যোনটোৰ পৰা এক্সামে মানে APSCয়ে কুৱেশ্যন সুধিব পাৰে। বাকী যেতিয়া APSCৰ ইচ্ছা আছে একদম হাৰ্ড বনোৱা, এইটোতো খালি মোৰ নোটছ নহয় বা কোনো কোচিং ইনষ্টিটিউটৰ নোট নহয়, যাৰ নোটছ পঢ়িলেও আপুনি নোৱাৰিব। কিন্তু যোনটো এটা কমন থিম থাকে ন, যে বাৰে বাৰে তাৰ পৰাই কুৱেশ্যন সুধি থাকে, এইকেইটা হ'ল দি মষ্ট ইম্পৰ্টেণ্ট। ইউ কেনট স্কিপ অল দিছ। ঠিক আছে, চ' যেনেকৈ ধৰক বৰগংগা এপিগ্ৰাফ ভূতি বৰ্মনৰ, এইটো আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন হয় এনচিয়েণ্ট আছামৰ। দি মষ্ট ইম্পৰ্টেণ্ট থিং। ঠিক আছে, তাৰ টাইম ফ্ৰেমটো ইম্পৰ্টেণ্ট জানা, 510 to 555 AD। ঠিক আছে, সেনেকুৱাভাৱে কুৱেশ্যন আহে। নাভাবিব যে মই এনেই কৈ আছোঁ। ঠিক আছে, আৰু এটা কুৱেশ্যন কেনেকৈ আহে, আমাৰ মানে ডিভিজন হৈছিল আমাৰ অসমৰ, মানে চৰি হয়, ঠিক আছে, অসমৰ ডিভিজন হৈছিল। অসমৰ 4টা ডিভিজন হৈছিল, নাম আছে এইটোৰ। ঠিক আছে, মই ইয়াত দেখাব যত্ন কৰিম। ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সৌমাৰপীঠ। এইটো আপুনি চিৰিয়েল ৱাইজ জানা জৰুৰী, আৰু কোনটো কোনটো নদীৰ মাজত হৈছিল এইটোও জানা জৰুৰী। ঠিক আছে, এইটো আপুনি বুকত নাপাব ফটককৈ। ঠিক আছে, এইটো এক্সটেণ্ট অফ এনচিয়েণ্ট কামৰূপ। ইন পুৰাণাছ এনচিয়েণ্ট আছাম ইজ নন এজ কামৰূপ। কালিকা পুৰাণ, দ্য টেম্পল অফ কামাখ্যা ৱাজ চেণ্টাৰ অফ কামৰূপ। এনেকুৱা কুৱেশ্যন সুধি দিয়ে, দ্য টেম্পল অফ কামাখ্যা ৱাজ চেণ্টাৰ অফ কামৰূপ ক'ত কোৱা আছিল? এইটো হ'ল কালিকা পুৰাণত কোৱা আছিল। ঠিক আছে, বিষ্ণু পুৰাণ, দ্য এক্সটেণ্ট অফ কামৰূপা ইজ 450 মাইলছ। কুৱেশ্যনত আহে দ্য এক্সটেণ্ট অফ কামৰূপা ইজ 450 মাইলছ। ইট ইজ মেনশ্যন ইন অৰ্থশাস্ত্ৰ কৈ দিব, কিন্তু ৰং হৈ যাব। ইট ইজ মেনশ্যন ইন বিষ্ণু পুৰাণ। ঠিক আছে, যোগিনী তন্ত্ৰা। এতিয়া এই 4টা যে ডিভিজন হৈছে আমাৰ অসমৰ, ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ এণ্ড সৌমাৰপীঠ, এইটো যোগিনী তন্ত্ৰাৰ ডিভিজন হয়। ঠিক আছে, চ' এইটো আমি জানা খুবেই ইম্পৰ্টেণ্ট। সৌমাৰপীঠ ৰিভাৰ ভৰালি ডিক্ৰং। ঠিক আছে, কামপীঠ সংকোচ ৰূপাহী, স্বৰ্ণপীঠ ৰূপাহী এইটো ভৰালি, ৰত্নপীঠ কাৰতীয়া টু সংকোচ। চিৰিয়েল ৱাইজ জানা খুবেই জৰুৰী। চ' এনেকুৱা কুৱেশ্যন আহে। ঠিক আছে, এনেই এতিয়া মই বুজাব গ'লেতো ভিডিঅ' একদমেই 51 ঘণ্টা মানে মানৰ হৈ যাব। সেইকাৰণে মই শ্বৰ্ট ফৰ্মত বুজাব চেষ্টা কৰিছোঁ। মই ইয়াত এতিয়া কুৱেশ্যন দেখাব বিচাৰি আছোঁ। মই বেছি অনা নাই, আজি 4টা MCQ আনিছোঁ, কিন্তু হ'লেও এটলিষ্ট এটা আইডিয়া পাব। চাওক, ইয়াতো মই বহুত ইজি কুৱেশ্যন আনিছোঁ, ইমান ইজি কুৱেশ্যন নাহে। মই মানে অলপ টাইম দিব, মই আৰু PYQৰ ছিৰিজকেইটাও আনিম। কিন্তু ইয়াত চাওক, এইটো কুৱেশ্যন চাওক, নিজে প'ষ্ট কৰি কিনে অলপ ট্ৰাই কৰিব। উইচ অফ দ্য ফলোইং হিষ্টৰিকেল চাইটছ কণ্টেইন এক্সাম্পল অফ গুপ্তা আৰ্কিটেক্সাৰ। চাওক, ডাইৰেক্ট কুৱেশ্যন আহিছে গুপ্তা। ঠিক আছে, which of the following book is the most important literary source for the study of early history of Assam? দেখিছেনে? ডাইৰেক্ট এইটো এনচিয়েণ্ট আছামৰ কুৱেশ্যন হয়। কিন্তু দ্য আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন অফ এনচিয়েণ্ট আছাম, জাষ্ট অথনি মই আপোনাৰ কাৰণে কৈছিলোঁ কি হয়, নোটছত আছিল নহয়, বৰগংগা এপিগ্ৰাফ। এই হিচাপে কুৱেশ্যনৰ টাফনেছ এইটো চাওক। ইনস্ক্ৰিপশ্যনৰ মই কোৱা নাছিলোঁ যে কি ইনস্ক্ৰিপশ্যন হয়, চাওক কি ধুনীয়া কুৱেশ্যন আহিছে। চ' ইয়াত মইতো ফিলহাল মাত্ৰ 4টা কুৱেশ্যনে আনিছোঁ। চ' মই এই ভিডিঅ' দি মই আপোনাৰ কাৰণে এইটোৱে ক'ব বিচাৰিছোঁ যে হিষ্ট্ৰী বহুত ভাষ্ট, এনচিয়েণ্ট, মিডিভেল এণ্ড মডাৰ্ণ। এণ্ড বেছিভাগ মানুহে হিষ্ট্ৰী বেয়া পায়, কিয় কি বহুত টেকনিকেলিটিজ থাকে, নামকেইটা অলপ টান থাকে, চবে কাহানীটো ভালকৈ বুজি নাপায়। সেইকাৰণে আপুনি যদি ভাবিছে যে মই খালি বুক পঢ়ি কিনি যাম আৰু হিষ্ট্ৰীৰ কুৱেশ্যন কৰি আহিম ক'লে, আপুনি ভুল ভাবি আছে। আৰু জগ্ৰাফি এণ্ড হিষ্ট্ৰী বহুত ইম্পৰ্টেণ্ট কিন্তু। ঠিক আছে, আৰু এবাৰ যদি আপুনি বুজি গৈছে ন জগ্ৰাফি আৰু হিষ্ট্ৰী, মানে আপোনাৰ মানে মাৰ্কছ আহিবই আৰু, যদি কুৱেশ্যন আহিছে এক্সামত। ঠিক আছে,
কিন্তু ভালকৈ বুজি যোৱাটো ইম্পৰ্টেণ্ট আছাম পলিটিটো অলপ আছে আছাম এনভাইৰনমেণ্টৰ ওপৰত আছে আছাম জগ্ৰাফি এণ্ড আছাম হিষ্ট্ৰীৰ ওপৰত আছে চ' ভালকৈ পঢ়ি যাব কিয় কি এইকেইটা স্ক'ৰিং হয় 35% 33 to 35% of the prelims paper is solely dependent on আছাম চ' আছামৰ কাৰেণ্ট এফেয়াৰ্ছ আছামৰ হিষ্ট্ৰী আছামৰ জগ্ৰাফি আপুনি জানিবই লাগিব লাগে আপুনি আজি APSCয়ে দি আছে বা পাছত গৈ SI দিব বা কনষ্টেবলৰ এক্সাম দিব বা ADRE এক্সাম দিব যিকোনো এক্সাম নিদিয়ক যদি সেই চিলেবাছত আছামৰ চিলেবাছ আছে যে হিষ্ট্ৰী পলিটি এইকেইটা জানিব লাগে ক'লে ইউ শুড হেভ নোটছ দেৰ ইজ ন' এল্টাৰনেটিভ ফৰ ইট ইউ শুড হেভ নোটছ নাভাবিব যে বুক পঢ়ি যাব আপুনি যদি স্বাদেশ অধ্যয়ন ক্লাছ 11 and 12 ভালকৈ পঢ়ি যায় ক'লে most probably ভাল হ'ব চাগে কিন্তু মোৰ নোটছকেইটা মই ভিডিঅ'ছ কোচিং মেটেৰিয়েল আৰু গুগল এই 3-4টা মেথড মই ইউজ কৰি কিনি বনোৱা হয় আৰু একদম শ্বৰ্ট এণ্ড ক্ৰিস্প APSC চেণ্ট্ৰিকে মই নোটছকেইটা বনাইছোঁ সেইকাৰণে আৰু একচুৱেলি মই মানে দিব নিবিচাৰিছিলোঁ কিন্তু বহুতজনে মানে মোক ৰিকুৱেষ্ট কৰিলে যে ছাৰ আপুনি আপোনাৰ নোটছটো বা চেল কৰক এনেকুৱাকৈ ক'লে তাৰ পাছত মোৰ ভিতৰত আইডিয়া আহিল যে চলো লেট মি টেক দিছ ইনিচিয়েটিভ অলছ' বুলি কৈ মই কৰিছোঁ চ' আপুনি যদি ইণ্টাৰেষ্টেড আছে ফিলহাল এজ অফ নাও আছাম হিষ্ট্ৰী এণ্ড আছাম জগ্ৰাফিৰ নোটছ এভেইলেবল আছে আপুনি সিহঁতে গৈ চেক আউট কৰিব পাৰে মানে কি মোক কাৰণে মেছেজ কৰিলে মই চেম্পল নোটছটো দি দিম আৰু যদি ভাল লাগে ক'লে ইমিডিয়েটলি পাৰ্চেছ কৰিব পাৰিব ঠিক আছে আৰু মই ডাউট চলভিং গ্ৰুপো ৰাখিছোঁ তাত আপোনাৰ যদি হেণ্ড ৰাইটিং বা কিবা নোটছৰ ওপৰত কনফিউজন থাকে আপুনি ডাইৰেক্টলি তাত সুধিব পাৰিব ঠিক আছে চ' আজিৰ কাৰণে এইটোৱে নেক্সট টাইম মই মিডিয়েভেল অসমৰ ওপৰত ভিডিঅ'ছটো আনিম সাংঘাতিক ডাঙৰ টপিক হয় মিডিয়েভেল আছামটো আৰু বহুত টেকনিকেলিটিছ আছে মানে নাম লৈ আৰু চ' মই নেক্সট ভিডিঅ' মিডিয়েভেল আছামৰ ওপৰত আনিব চেষ্টা কৰিম এণ্ড তাৰ পাছত মডাৰ্ণ এণ্ড লগত PYQ আনিম চ' ষ্টে টিউন and thank you so much for all the support and love and I hope you will subscribe, like, share.